আমি আমাৰ এই 25 বছৰ পূৰ্ণ হোৱা উপলক্ষে আমি ৰূপালী জয়ন্তী উদযাপন আৰম্ভ কৰিছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা আমাৰ প্ৰথম প্ৰজ্বলন হৈছে বা পতাকা উত্তোলন হৈছে 25খন পতাকা উত্তোলন হৈছে বিদ্যালয়ৰ পতাকা উত্তোলন হৈছে ৰূপালী জয়ন্তী পতাকা উত্তোলন হৈছে আৰু তাৰপিছতে আমাৰ এইখন মই বিদ্যালয়ৰ আচলতে সৰস্বতী বাগধনী প্ৰতিষ্ঠাতা সভাপতি হিতেশ ডেকাদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু তাৰপিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকল আৰু ইয়াৰ ওচৰ পাজৰে থকা নাগৰিকসকল সকলোৱে ইয়াত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এতিয়া আমাৰ এই 11 বজাৰ পৰা আমাৰ মুকলি সভা হ'ব আজি আনন্দৰ চকুপানী গৈছে আচলতে আৰু জীৱনৰ 25টা বছৰ এই ল'ৰা ছোৱালীসকলৰ লগতে গোটেই জীৱনটো উৎসৰ্গা কৰি আজি যেনে পাইছোঁ আমি সেইখিনি আমাৰ সুচল বুলি ধৰি লৈছোঁ অনুভৱ মোৰ এনেকুৱা অনুভৱ যে বধিৰ ল'ৰা ছোৱালী আজিও সমাজৰ পৰা বঞ্চিত হৈ আছে গতিকে সমাজ যে আগবাঢ়ি আহিব লাগে এওঁলোকক সম্পূৰ্ণভাৱে সমাজত আগবঢ়াই নিবলৈ চৰকাৰেও দেখিছোঁ আমি বহু ক্ষেত্ৰত পিছ পৰি আছে আজি বধিৰসকলক সকলোতে বঞ্চিত হোৱা দেখিছোঁ শিক্ষাৰ পৰা চাকৰি বাকৰিৰ পৰা সকলো ক্ষেত্ৰতে আমি বঞ্চিত হোৱা দেখিছোঁ বধিৰসকল নহয় প্ৰতিবন্ধীসকলে বঞ্চিত হৈছে গতিকে এই ক্ষেত্ৰত আমি দুখিত আৰু এই 25 বছৰীয়া জীৱনত দেখিছোঁ যে তেওঁলোকক বেছিভাগ ব্যক্তি সমাজত অৱহেলা কৰি আছে তেওঁলোকক আগবঢ়াই নিয়া মানুহ দেখা নাই গতিকে মই এই শুভক্ষণত অসমৰ সমূহ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে তেওঁলোকক নিজৰ সন্তান হিচাপে আগবঢ়াই লৈ যাওক চৰকাৰেও নিজৰ সন্তান হিচাপে নিজৰ সুনাগৰিক কৰিবলৈ তেওঁলোকে যেন সদায় আগবাঢ়ি যায়।